সকলোকে নমস্কাৰ আৰু জহাৰ। যিহেতু মই শ্ৰী জাৰ্নেল মিঞ্চ প্ৰায় 20 বছৰ ধৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লগত জড়িত থাকি যোৱাকালি মই আনুষ্ঠানিকভাৱে আশা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদকৰ পদত লগতে আশাৰ পৰা আনুষ্ঠানিকভাৱে মই বিদায় ললোঁ আৰু মোক জিলা সমিতি কেন্দ্ৰ সমিতিয়ে মোক বিদায় দিলে। গতিকে এইখিনিতে মই আশা জিলা আৰু কেন্দ্ৰ সমিতিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজনৈতিক পথাৰত মোক প্ৰেৰণ কৰিছে। এইখিনিতে আজিৰ এই প্ৰেছ বিবৃত এই অনুষ্ঠানত উপস্থিত হোৱা সমূহ সাংবাদিক বন্ধুসকলক মই বিশেষ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মই বিশেষ মাৰ্ঘেৰিটা 83 নং বিধানসভা সমষ্টিৰ এজন ভোটাৰ হিচাপে, এজন শিক্ষিত যুৱক হিচাপে মই আনুষ্ঠানিকভাৱে আশাৰ পৰা অব্যাহতি লৈ এইবাৰ 2026 অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খুজিছোঁ। আৰু প্ৰতিদ্বন্দ্বিতা মই আগবঢ়াম। মই আশাবাদী প্ৰত্যাশী হিচাপে আমাৰ আদিবাসী ছাত্ৰ সন্থা একালৰ সক্ৰিয় নেতা জাতীয় নায়ক প্ৰদীপ নাগদেৱৰ নেতৃত্বত জন্মগ্ৰহণ কৰা জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মই 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে মনস্থ কৰিছোঁ। এইখিনিতে মই 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বাকীলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, যদি মই টিকেট পাওঁ আৰু সুযোগ পাওঁ তেনেহ'লে আপোনালোকে নিশ্চয় মোক আশীৰ্বাদ কৰিব। এইখিনিতে বিশেষ মাৰ্ঘেৰিটাৰ যি সমস্যা, যেনে গৰাখহনাৰ সমস্যা, নিবনুৱাৰ সমস্যা, আজি স্বাস্থ্য আৰু শিক্ষাৰ লগতে আমাৰ মাৰ্ঘেৰিটা অঞ্চলত আসাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ নামত বহুত ভূমি আবণ্টন কৰা হৈছিল, কিন্তু সেই ভূমিসমূহ ঔদ্যোগিকৰণ কৰা নহ'ল, ইণ্ডাষ্ট্ৰিয়েল গঢ় দিয়া নহ'ল, যাৰ কাৰণে শিক্ষিত যুৱক যুৱতীসকল কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যত ঢাপলি মেলিবলৈ বাধ্য হৈছিল। গতিকে কৰ্ম সংস্থাপন দূৰীকৰণৰ ক্ষেত্ৰত মই যদি সুযোগ পাওঁ তেনেহ'লে নিশ্চয় কৰ্ম সংস্থাপন নিবাৰণ হ'ব। লগতে গৰাখহনীয়াৰ কথা মই ক'বই লাগিব। আজি মাৰ্ঘেৰিটাৰ অঞ্চলত বহুত গৰাখহনীয়াৰ কাৰণে আজি বহুত পৰিয়াল ভূমিহীন গৃহহীন হৈ বেলেগ বেলেগ ৰাজ্যত, ওচৰতে চুবুৰীয়া ৰাজ্য অৰুণাচলত থাকিবলগীয়া হৈছে। লগতে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে মাৰ্ঘেৰিটাৰ যি আমাৰ অসামৰিক চিকিৎসালয় আছে, সেই চিকিৎসা চাহ বাগিচাৰ স্বাস্থ্যৰ ক্ষেত্ৰসমূহ একেবাৰে পয়ালগা। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো তেনেকুৱাই আজি একেবাৰে স্বাস্থ্যৰ ক্ষেত্ৰতো জুৰুমা হৈ পেলাইছে। গতিকে স্বাস্থ্যই হওক, শিক্ষাই হওক, বাট পথৰ ক্ষেত্ৰতে হওক, সঁচাকৈ আজি মাৰ্ঘেৰিটা সমষ্টিত একেবাৰে পানীত হাঁহ নচৰা অৱস্থা। তাৰ লগত মই যিহেতু আদিবাসী ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ আৰু আমাৰ মাৰ্ঘেৰিটাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি সমস্যা, এই সমস্যাবিলাক কিন্তু আজি কপতি সমাধান নহ'ল। গতিকে চাহ খেতিয়কসকলৰ উচিত মূল্যৰ ওপৰত মই অনাগত দিনবোৰত যদিহে বিধায়ক ৰূপে নিৰ্বাচিত হওঁ তেনেহ'লে মই নিশ্চিতভাৱে বিধানসভাত ইয়াৰ ওপৰত মই মাত মাতিম। লগতে 6 জনগোষ্ঠীৰ কথাটো নিশ্চিতভাৱে মোক ক'বই লাগিব। আজি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদাই হওক, মাটিৰ পট্টাৰ ক্ষেত্ৰতে হওক, বা আমি যিহেতু আচাৰ একালৰ এসময়ত আচাৰ থাকি পেলাই জনজাতিকৰণ, মাটিৰ পট্টাই হওক বা জাতিগত প্ৰমাণ পত্ৰ, বিশেষকৈ জাতিগত প্ৰমাণ পত্ৰ শুদ্ধকৈ যে আমি চৰকাৰক বিচাৰিছিলোঁ, সেইসমূহ আজি কিন্তু একেবাৰে ফুটুকাৰ ফেন ৰূপান্তৰিত হ'বলৈ হৈছে। আজি
মাৰ্ঘেৰিটা সমষ্টিত আজি চাবলৈ গ'লে বিশেষকৈ যি মাটি এতিয়া বৰ্তমান চৰকাৰে ভূমি আবণ্টন কৰিছে, এটা পৰিয়ালক যদি পাৰিবাৰিক জীৱন যাপন যদি কৰিবলগীয়া হয় তেনেহ'লে কমেও 3 বিঘা ভূমিৰ প্ৰয়োজন আছে। কিন্তু আজিৰ তাৰিখত বাগিচাসমূহক যি ভূমিৰ আবণ্টন দিয়া হৈছে, পট্টা দিয়া হৈছে, তাত কিন্তু আমি দেখিবলৈ পাইছোঁ 2 নোচা চামথিং দিয়া হৈছে। গতিকে এই ভূমিত তেওঁলোকে লেট্ৰিন বাথৰুমে বনাব নে ঘৰে বনাব নে কিচেন গাৰ্ডেনে বনাব। গতিকে এটা পৰিয়ালত আজি বাগিচাসমূহক চাবলৈ গ'লে এটা পৰিয়ালত 2 বিঘা 3 বিঘা মাটি দখল কৰিছে আৰু তেনেকুৱা পাৰ্মানেণ্ট ৱৰ্কাৰ, কেজুৱেল ৱৰ্কাৰ বহুত আছে। গতিকে বাগানত যিসকল বিশেষকৈ বাগিচা এলেকাসমূহত যিসকল ৰিটায়াৰ্ড হৈ যোৱা চাহ শ্ৰমিকসকলে যিমানে মাটি দখল কৰিছে, এটা পৰিয়ালত তাত পাৰ্মানেণ্ট কেজুৱেল ক'বলৈ নাই, টেম্পৰাৰী ক'বলৈ নাই। যোনে যিমান দখলত আছে সেই দখলত থকা প্ৰায় এটা পৰিয়ালত 3 বিঘাকে যাতে ভূমিৰ আবণ্টনৰ ব্যৱস্থা কৰে বা কৰাৰ ব্যৱস্থা হ'ব, তাৰ ওপৰত মই হয়তো অনাগত দিনবোৰত, আহিবলগীয়া দিনবোৰত যদি বিধায়ক ৰূপে যদি নিৰ্বাচিত হওঁ তেনেহ'লে নিশ্চিতভাৱে ইয়াৰ ওপৰত বিধানসভাত মই মাত মাতিম। এই ক্ষেত্ৰত আকৌ মই ক'ব খুজিছোঁ যে নিৰ্বাচনৰ আগত কিছু লালসা আৰু আমি দেখিবলৈ পাইছোঁ ইয়াত হিতাধিকাৰীৰ ৰাজনীতি, ঠগ প্ৰবঞ্চনা প্ৰলোভনৰ ৰাজনীতি চলি আছে আৰু এই হিতাধিকাৰী ৰাজনীতি যে চলিছে, আহিবলগীয়া নিৰ্বাচনত এই ৰাজনীতি একেবাৰে বিলুপ্ত হ'ব। কাৰণ ৰাইজে বুজি পাইছে আজি চব নিৰ্বাচনৰ আগত আজি চাহ শ্ৰমিকৰ একাউণ্টত 5,000 টকাকৈ ডাইৰেক্ট মানি ট্ৰান্সফাৰ কৰিছে। আজি নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনিৰ নামত ডাইৰেক্ট টকা দিছে 9,000 টকা কৰি। আজি যদি মই চাওঁ তেনেহ'লে 5,000 টকা যিটো পইচা দিছে, যে 1 বছৰত 365 দিন, 5 বছৰত 1,825 দিন, যদি 5,000 টকাটো যদি ডিভাইড কৰা হয় তেনেহ'লে 1 দিনত 2 টকা 73 ৰুপিজ হৈছে। তাৰমানে 1 দিনৰ ভোটৰ মূল্য 2 টকা 73 পইচা নেকি। গতিকে 5টা বছৰ এই 5,000 টকাত সৰ্বসাধাৰণ ৰাইজে নিশ্চিন্তভাৱে বুজিছে নিজৰ হক অধিকাৰ, যি টকা দিছে তাহাঁতি প্ৰাপ্য পাইছে, তাত মোৰ ক'বলৈ একো নাই। কিন্তু এইটো এটা টোপ প্ৰবঞ্চনা, প্ৰলোভন, তাৰ বাহিৰে একো নহয়। আজি মই জাৰ্নেল মিণ্ট মাৰ্ঘেৰিটা সমষ্টিৰ এজন যুৱক, মই আপোনালোকৰ বিশেষকৈ মাৰ্ঘেৰিটাবাসীৰ ৰাইজৰ কাৰণে, মাৰ্ঘেৰিটাবাসীৰ উন্নয়নৰ কাৰণে, মাৰ্ঘেৰিটাবাসীৰ ডেভেলপমেণ্টৰ কাৰণে ওলাই আহিছোঁ। গতিকে মাৰ্ঘেৰিটাবাসীৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, যদিহে মোক দলে টিকেট প্ৰক্ষেপ কৰে নিশ্চিতভাৱে আপোনালোকে মোক জিকাই পঠিয়াব, এইবুলি মোৰ আশা আছে। ধন্যবাদ। প্ৰতিদ্বন্দ্বিতা নিশ্চিতভাৱে ডাবল ইঞ্জিনৰ চৰকাৰ ভাস্কৰ শৰ্মাৰ লগত হ'ব। যিহেতু বৰ্তমান ডাবল ইঞ্জিনৰ চৰকাৰ চলিছে, অসমতো বিজেপি চৰকাৰ, ভাৰততো বিজেপি চৰকাৰ। গতিকে যিটো চিটিং MLA আমাৰ ইয়াত আছে, লাকিনং মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ভাস্কৰ শৰ্মা, তেখেতৰ লগতে মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব, এই কথাটো স্পষ্ট।